থৈ দিয়ক বিজেপি অভদ্ৰামী চাওক না অভদ্ৰামী নকৰিব কংগ্ৰেছৰ ইয়াৰ পৰিচয় নেকি জুবিন গাৰ্গৰ ন্যায় নিৰ্বাচনৰ আগত লাগে বিজেপিয়ে কিয় ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে কৰিব পৰা নাই বিজেপি চৰকাৰে যেতিয়া 10 বছৰ চৰকাৰ আছে 1,77,000 কোটি টকা ধাৰ হৈছে তেখেতে উন্নয়ন দেখা নাই ফেঁচাই দিনত নেদেখে তাৰ কাৰণে বেলিটোৰ দুখ নেকি আমাৰ প্ৰশ্ন যে বৰ্তমান সময়ত বিজেপিৰ লগত থকা নেতা কৰ্মীসকল কংগ্ৰেছৰ পৰা যোৱা সেই ভ্ৰষ্টাচাৰী নেতাখিনি হয় নে নহয় মোৰ ঘৰত যিটো জলজীৱন আঁচনিৰ টেপ আছে টেপটো আছে কিন্তু পানী নোলায় বিজেপিৰ কৰ্মকৰ্তালৈ আমাৰ প্ৰশ্ন এইখন শংকৰদেৱ আজান ফকীৰৰ পবিত্ৰ বিধানসভা হয় নে নহয় ইয়াত কোনো আজান ফকীৰৰ কথা নাই যিটো কংগ্ৰেছৰ বিধায়ক আছিলে একেবাৰে শূন্য কামৰ ফালে একেবাৰে শূন্য বিধায়কজনক বিচাৰি দিলে 5,000 টকা এৱাৰ্ড দিয়া হ'ব বুলি অসমৰ জনসাধাৰণক বন্ধ ক্ষেত্ৰৰ উন্নয়ন আমাক নালাগে আমি এনেকুৱা তথ্য পাইছো মৃত্যু হোৱা মানুহৰো ইলেকশ্যনত নাম উঠাবৰ কাৰণে তেওঁলোকে চাৰ্টিফিকেট বনাই আনিছে বিধানসভা নিৰ্বাচন সমাগত মই বৰ্তমান আছো লখিমপুৰ জিলাত মুঠ 5টা সমষ্টি বিপুৰীয়া ঢকুৱাখানা নাওবৈচা লখিমপুৰ আৰু ডিলিমিটেশ্যনৰ পাছত ৰঙানদী এই 5টা সমষ্টিৰ 4জন বিধায়কে কি প্ৰতিশ্ৰুতি দিছিলে কোনসমূহ প্ৰতিশ্ৰুতি পালন কৰিলে কোনসমূহ সফল হ'ল কোনসমূহ বিফল হ'ল এই সকলোবোৰৰ বিষয়ে আমি কথা পাতিম বিভিন্ন দল সংগঠনৰ লোকৰ লগত মই প্ৰথমে যাম বিজেপিৰ ওচৰলৈ বিজেপিৰ যোনজন বিধায়ক মানৱ ডেকা তেওঁ যোৱা 5টা বছৰে এই সমষ্টিবাসীৰ ৰাইজৰ কাৰণে কৰা 5টা ভাল কামৰ কথা কওক প্ৰথমে লখিমপুৰত যদি ক'বলৈ হয় প্ৰথমে লখিমপুৰত এখন অভাৰব্ৰিজ হৈছে ৰেলৱে অভাৰব্ৰিজ দ্বিতীয়তে যদি আমি ক'বলৈ যাওঁ বগীবিলৰ যিখন ব্ৰিজ তৃতীয়তে যদি আপুনি চাবলৈ যায় প্ৰত্যেকটো ৰাস্তা বাট পথৰ লগতে আপুনি কনভেনশ্যন হ'ল লখিমপুৰৰ আপুনি যদি চাবলৈ যায় মেডিকেল কলেজখন আদি কৰি বিভিন্ন ক্ষেত্ৰত কিন্তু আপুনি লখিমপুৰৰ এক আমূল পৰিৱৰ্তন দেখিব আৰু লখিমপুৰ এক আধুনিক ৰূপত গঢ় দিব লৈছে আমাৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই মই কংগ্ৰেছৰ ওচৰলৈ আহিম এই যি 5টা কথা কৈছে এয়া সত্যনে বিধায়কজনে যিখিনি কাম কৰিছে সামগ্ৰিকভাৱে লখিমপুৰৰ উন্নত সমাজ ব্যৱস্থাৰ এক ৰংচঙীয়া লখিমপুৰ তেওঁ নিৰ্মাণ কৰিছে তাৰ বিপৰীতে যুৱ প্ৰজন্মৰ যি উন্নতিকৰণৰ এটা ব্যৱস্থা হ'ব লাগে যুৱ প্ৰজন্মৰ সংস্থাপন হ'ব লাগে আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা লখিমপুৰৰ যুৱক বিদেশত গৈ কৰ্ম সংস্থাপনৰ কাৰণে মৃত্যুবৰণ কৰিব লগা হৈছে গতিকে এইখিনি সামগ্ৰিকভাৱে লখিমপুৰৰ ৰাইজে দৃষ্টি নিক্ষেপ কৰি আছে সময়ত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় ৰাইজে যথাযথভাৱে জনাব লখিমপুৰৰ বিধায়কজনে কৰা 5টা কামৰ কথা বিজেপিয়ে ক'লে আপোনালোকে ইতিমধ্যে শুনিছে তেওঁলোকে কৈছে অভাৰব্ৰিজ হৈছে দলং হৈছে বিভিন্ন ইয়াতে আৰু যি মই নিজেও দেখিছো বাহ্যিক ৰূপত লখিমপুৰখনৰ যথেষ্ট এটা উন্নতি হৈছে এইটো বিষয়ে আপুনি কি কয় একদম যিহেতুকে আমাৰ মিত্ৰজোঁটৰ তেখেতে MLA আৰু আমি যিমান সম্ভৱ মানৱ ডেকা ডাঙৰীয়াই খুব কম সময়ৰ ভিতৰত মানে এটা টাৰ্মতে লখিমপুৰ সুন্দৰকৈ গঢ়ি তুলিব পাৰিলে আৰু উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাট আমাৰ দলং যাতায়াত ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা সকলোতে তেখেতে আগবাঢ়ি গৈছে আৰু আমি সুখী গতিকে তাত আৰু বেলেগ এটা 5টা বুলি ক'লে নহয় 100টা হয়তো ওলাব জল জীৱন আঁচনিটো ইয়াতে কিমান সফল জলজীৱন আঁচনিৰ বিষয়ে ক'বলৈ গ'লে প্ৰথম কথা হ'ল জলজীৱন আঁচনিটো এটা হ'ল ছুপাৰ ফ্লপ মোৰ ঘৰত যিটো জলজীৱন আঁচনিৰ টেপ আছে টেপটো আছে কিন্তু পানী নোলায় 2 নম্বৰ কথা হ'ল আজি বিজেপি কৰ্মকৰ্তা এজনে ক'লে যে বগীবিলখন হেনো মানৱ ডেকাৰ দিনত হৈছে প্ৰথম কথা বগীবিল যেতিয়া দলং হৈছিল মানৱ ডেকা মহোদয় লখিমপুৰৰ বিধায়ক হোৱাই নাছিল দ্বিতীয় কথা হ'ল সেই বগীবিল দলংখন লখিমপুৰত নাই গ্ৰাম্য অৰ্থনীতি উন্নয়ন হ'ব লাগিব সমানুপাতিকভাৱে টাউনখন যেনেধৰণে উন্নয়ন হ'ব ঠিক তেনেধৰণে গ্ৰাম্য অৰ্থনীতিও উন্নয়ন হ'ব লাগিব আমি এই বিধায়কজনৰ মাত্ৰ কেইটামান টাউনখনৰ ভিতৰত কৰা কামৰ বাহিৰে আমি কিন্তু অন্যান্য কাম তেনেকৈ চকুত লগাকৈ দেখা পোৱা নাই তেখেতে উন্নয়ন দেখা নাই ফেঁচাই দিনত নেদেখে তাৰ কাৰণে বেলিটোৰ দুখ নেকি আপুনি লখিমপুৰ গোটেই লখিমপুৰখন ঘূৰি চাওক যে আপুনি কৈছে যে মই ইয়াৰ আগতেও লখিমপুৰ আহিছোঁ লখিমপুৰৰ বাট পথৰ উন্নয়নবিলাক চাওক এই উন্নয়নবিলাক দেখি আপুনি নক'বনে যে লখিমপুৰৰ উন্নয়ন হৈছে গ্ৰাম্য অৰ্থনীতি উন্নয়ন হ'বলৈ হ'লে প্ৰথম গ্ৰাম্য ৰাস্তা পথবিলাক ভাল হ'ব লাগিব আজি গুণাসুতিৰ ৰাস্তা আজি লখিমপুৰত
আপোনাৰ কংগ্ৰেছ চৰকাৰে এবছৰত আনিব নোৱাৰে চেণ্ট্ৰেলৰ পৰা ৩,৮০০ কোটি টকা। আমাৰ লখিমপুৰত আন্তঃগাঁথনি গঠন হৈ আছে ৩,৮০০ কোটি টকা অকল কেৱল মানৱ ডেকাৰ কাৰণে। গতিকে আমি মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ। তেলাহী ৰাইজে কৈছে, মোৰ ওচৰত সেইটো ৰেকৰ্ড আছে, তেলাহী ৰাইজে কৈছে যে মানৱ ডেকা যেতিয়া ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যনৰ পাছত যেতিয়া তেলাহী সমষ্টিটো আপোনাৰ নাওবৈচাত গ'ল, তেতিয়াৰ পৰা মানৱ ডেকাই পিঠি দেখাইছে আৰু তেলাহী বাকী ৰাইজক গুৰুত্ব নিদিয়া হ'ল। এইটো ভুল কথা বাইদেউ। আজি তেলাহীত এই গুণাসুতি দলংখন বনি আছে। আজি আপুনি এটা বস্তু যদি চাই বাইদেউ, আপুনি তেলাহী ফালেদি যদি চাই সুদূৰ পাভৰ ৰিজাৰ্ভৰ পৰা যিখন দলং, পাভৰ ৰিজাৰ্ভৰ পৰা ৰঙানদীৰ যিখন দলং, বিহপুৰীয়াৰ পৰা আহি তেখেতলোকে ডাইৰেক্ট কদমত টাচ কৰিব পৰা হ'ল। লখিমপুৰখন নোচোৱাকৈ তেলাহীবাসী ৰাইজে ডাইৰেক্ট ধেমাজিলৈ যাবৰ কাৰণে, কদমলৈ যাবৰ কাৰণে যোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ আগৰ সময়ত যি সময়ত আহিছিলে সেইদিনাখনিত অসমমালা আঁচনি এই ৰাস্তাটো, এই মাথাউৰি ৰাস্তাটো ইনগ্ৰেশ্যন কৰিছে। চাওক, উন্নয়নৰ কথা কৈ আছে, চৰকাৰৰ যোন থাকে উন্নয়ন কৰিবই লাগিব। আপুনি চাওক, কংগ্ৰেছ চৰকাৰ স্বাধীনোত্তৰ কালৰ পৰা আছিলে, 2001 চনৰ পৰা 16 চনলৈকে যেতিয়া তৰুণ গগৈ ছাৰৰ চৰকাৰ আছিলে তেতিয়া 10,000 কোটি টকা ধাৰ আছিলে। সাময়িকভাৱে উন্নয়ন কিন্তু কংগ্ৰেছ চৰকাৰে কৰিছিলে বাইদেউ। আপুনি পঢ়া স্কুলখনো কংগ্ৰেছ চৰকাৰৰ দিনতে হোৱা, কিন্তু বিজেপি চৰকাৰে যেতিয়া 10 বছৰ চৰকাৰ আছে 1,77,000 কোটি টকা ধাৰ হৈছে। আজি জন্ম হোৱা বাচ্চাটো মূৰতো ধাৰ লৈ আহিছে 50,000 টকা। এই কামটো কোনে কৰিছে? বিজেপি চৰকাৰে কৰিছে। বাইদেউ এইটো নুই কৰিব নেকি আপুনি? আপোনালোকে এওঁলোকে ক'লে যে অভাৰব্ৰিজ বনাইছে লখিমপুৰত, কি অসমত পোনপ্ৰথমবাৰৰ কাৰণে লখিমপুৰতে অভাৰব্ৰিজ হৈছে নেকি? প্ৰথম প্ৰশ্ন, আপোনালোকে কৈ আছে যে কংগ্ৰেছী নেতাবিলাকৰ দিনত দুৰ্নীতি হৈছিলে, কংগ্ৰেছে উন্নতি কৰিব পৰা নাই। আমাৰ প্ৰশ্ন যে বৰ্তমান সময়ত বিজেপি দলত থকা নেতা কৰ্মীসকল কংগ্ৰেছৰ পৰা যোৱা সেই ভ্ৰষ্টাচাৰী নেতাখিনি হয় নে নহয়? জল জীৱন আঁচনিৰ নামত ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ নল আছে, জল নাই। জয়ন্ত মল্ল বৰুৱাৰ পকেটত পইচা সোমালে। এইটো স্কিম আছিলে এওঁলোকৰ কৰাপশ্যনৰ স্কিম। ঠিকাদাৰ, কিছুমান বিজেপি ঠিকাদাৰ গণি ঠিকাদাৰ ধনী কৰিলে জল জীৱন আঁচনিয়ে, বাকী একো নাই। সকলোৰে আগত নল আছে কিন্তু জল নাই। মানৱ ডেকা যেতিয়া বিধায়ক হৈছিল, বিধায়ক হোৱা 2 বছৰৰ পাছত আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল। এতিয়া মূল কথা হ'ল, তেলাহী ব্লকটো সম্পূৰ্ণৰূপে আগতে লখিমপুৰ সমষ্টিত সোমাই আছিলে। যেতিয়া ডিলিমিটেশ্যন হ'ল, তাৰপিছত এজন আমাৰ ৰণোজ পেগু ডাঙৰীয়াক লখিমপুৰত অভিভাৱক মন্ত্ৰী হিচাপে তেখেতলোকে বিজেপি চৰকাৰে নিয়োগ কৰিলে। তাৰপিছত আমি যেতিয়া তেলাহী ব্লকটো, তেলাহীটো নাওবৈচালৈ গুচি গ'ল, তাৰপিছত আমি দিনে ৰাতিয়ে নাওবৈচাত কাম কৰি আছোঁ। আমি প্ৰত্যেক দিনাই গৈ আছোঁ, দেখিছোঁ যে নাওবৈচা সমষ্টিটোৰ নিচিনা, তেলাহীকে ধৰি নাওবৈচা সমষ্টিটোৰ ৰাজপথৰ দুৰৱস্থাৰ নিচিনা অসমত ক'তো এনেকুৱা ৰাস্তা নাই। বৰ্তমান সময়ত নাওবৈচা সমষ্টিটোৰ যি অৱস্থা হৈ আছে, মেডিকেল কলেজখনত ডক্টৰ থাকেনে আৰু মেডিকেল কলেজখনৰ বৰ্তমানৰ অৱস্থাটো কি? বাইদেউ, মেডিকেল কলেজখন প্ৰতিষ্ঠা বিজেপিৰ দিনত হৈছে। আজি বিজেপি চৰকাৰ গঠন হোৱা, মেডিকেল কলেজখন গঠন হোৱা বহুত দিন হোৱা নাই। ইয়াৰে প্ৰথম ষ্টাফটো ওলাইছে আৰু 100 জন ষ্টুডেণ্টে ইয়াৰ পৰা ডক্টৰ হিচাপে আত্মনিৱেশ কৰিব। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আছে প্ৰফেচাৰ বাইদেউ, আছেনে? আছে বাইদেউ। আজি অকল মেডিকেল কলেজেই নহয়, ইয়াৰ লগতে কেঞ্চাৰ ইনষ্টিটিউট পাবলৈ হৈছোঁ আৰু মাল্টি স্পেচিয়েল এখন মেডিকেল কলেজো লখিমপুৰত আন্তঃগাঁথনি বৰ্তমান স্থাপন হৈ আছে, বনি আছে। লখিমপুৰ মেডিকেল কলেজত মাত্ৰ বিল্ডিংটো আছে, তাত কোনো ডক্তৰ নাপায়। মাত্ৰ জ্বৰ আৰু পেট বিষৰ ডক্তৰ পায়, কিবা এটা হ'লে অকল ৰেফাৰ হয়। এখন ৰেফাৰহে মেডিকেল, কোনো মেডিকেল কলেজ নহয়। যিগৰাকী বাইদেউ ইয়াতে যে কংগ্ৰেছৰ ব্যৱহাৰ কৰি আছে, মোৰ ৱাৰ্ডত, লখিমপুৰ নগৰৰ 1 নম্বৰ ৱাৰ্ডত বাইদেৱে সেইদিনাখনি মৰিয়া মহিলা সমিতি কিবা গঠন কৰিবলৈ গৈ মনে মনে আপোনাৰ কংগ্ৰেছৰ প্ৰচাৰ চলাবলৈ গৈ তেওঁ খেদা খাই আহিছে। বাইদেউ শুনক, তেওঁ মই কৈছো যে আমাৰ সদৌ অসম অন্যান্য, আপোনালোকে প্ৰশ্নটোৰ উত্তৰ শুনিব লাগে। সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলিম সন্থাক মই কেন্দ্ৰীয় সমিতিৰ পৰা সাধাৰণ সম্পাদিকা হিচাপে প্ৰতিনিধি কৰি আছো। এওঁলোকে লাজ পাব লাগে যে মৰিয়া মিটিং বুলি কওঁতে এওঁলোকৰ উন্নয়ন বুলি কোৱাৰ পাছতো হাজাৰ তাত মহিলাসকল সমবেত কিয় হৈছিল? এওঁলোক যে ইয়াত সমবেত হৈ আছে, বিজেপিৰ কৰ্মকৰ্তালৈ আমাৰ প্ৰশ্ন, এইখন শংকৰদেৱ আজান ফকীৰৰ পবিত্ৰ মিলনভূমি হয় নে নহয়? ইয়াত কোনো আজান ফকীৰৰ কথা নাই। শংকৰদেৱ আৰু মাধৱদেৱৰ দেশ, ইয়াত আজান ফকীৰৰ কথা নাই। 1 মিনিট বাইদেউ, 16
17বাৰ অসম আন্দোলন কৰিছিলে 16-17বাৰ অসম আন্দোলন কৰিছিলে মিৰ্জুমলাই আমি মিৰ্জুমলাক ছাপোৰ্ট কৰিম নেকি গড়গাঁও আক্ৰমণ কৰিছিলে মিৰ্জুমলাই আমি মিৰ্জুমলাক ছাপোৰ্ট কৰিম নেকি বাইদেউ এখন শংকৰ মাধৱৰ দেশ আপুনি কৈছে এয়া শংকৰ আজানৰ দেশ নহয় মাধৱৰ দেশ মই এতিয়া আৰু এক মিনিট মই আহি আছো মই আজি কিছুদিনৰ আগত পূজাই আৰু সংখ্যালঘু সমষ্টিবিলাকতো এনেকুৱা এটা শ্ব' কৰিছিলোঁ তাতেই যিসকল বিজেপিৰ মুখপাত্ৰ আছিল তেওঁলোকে মোক কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খিলঞ্জীয়া মিয়াৰ এগেইনষ্টে নহয় কিন্তু অসমৰ মিয়া এতিয়া মোক আপুনি কওক আপুনি এইমাত্ৰ ক'লে এয়া শংকৰ আজানৰ দেশ নহয় শংকৰ মাধৱৰ দেশ কিন্তু সমষ্টি আপোনালোকৰ নেৰেটিভটো কিয় চেঞ্জ হয় 1951 চনৰ পিছত যিসকল অসমলৈ আহিছে তেখেতলোক যিসকল অসমৰ জাতি সংস্কৃতিৰ লগত যা যাব পৰা নাই তেওঁলোক মিয়া সেইসকলে অসমৰ সংস্কৃতিৰ লগত জড়িত নহয় তেখেতলোকে নতুনকে মিৰ্জুমলাৰ কবৰত সেৱা কৰিবলৈ যায় যিজন মিৰ্জুমলাই 16-17বাৰ গড়গাঁও আক্ৰমণ কৰিছিলে এওঁলোকে উত্তপ্ত কৰিছে এওঁলোকে শংকিত হৈছে এওঁলোকৰ যে এবাৰ চৰকাৰ যাব এওঁলোকে নিজে গম পাইছে এওঁলোকে শংকিত হৈছে এতিয়া কথাটো হ'ল কি তেওঁলোকে কৈ আছে মেডিকেল কলেজৰ কথা দাদা অভদ্ৰামী নকৰিব না আঁতৰি দিয়ক বিজেপি অভদ্ৰামী চাওক না বিজেপি অভদ্ৰামী চাওক না বিজেপিয়ে অভদ্ৰামী কৰিছে এওঁলোকৰ দিনটো পাৰ নহয় এবাৰ মিয়া গালি নপৰাকে যিটো সময়ত তেওঁলোকৰ বিধায়ক মন্ত্ৰীয়ে কৈছিলে মুছলমানৰ মহিলা কেঁচুৱা জন্ম দিয়া মেচিন তাৰ পিছত কৈছে মুছলমান অকল আমাৰ নিজৰ এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰা চৰকাৰক আমি ধিক্কাৰ দিছো আপুনি ক'লে মেডিকেল কলেজ উন্নয়নৰ কথা অসমৰ জনসাধাৰণক বন্ধ কৰাৰ উন্নয়ন আমাক নালাগে কংগ্ৰেছে যেতিয়া ঋণ কাট দিয়ে হাৰমতি বাগানৰ এজন ৰোগীয়ে টিবি বেমাৰত ইয়াত বাৰে বাৰে টিবিৰ ট্ৰিটমেণ্ট নাপায় ইয়াত টিবি ৱাৰ্ডত থাকিব নাপায় তেওঁ পুনৰ হাৰমতি বাগানলৈ ঘূৰি যাব লগা হ'ল আৰু যিখন হাৰমতি বাগান তেনে সৰু বাগান তাত এখন 20 বেডত এখন সৰু হস্পিটেল তাত তেওঁলোকৰ এটা যেতিয়া ছেপাৰেট টিবি ৱাৰ্ড থাকিব পাৰে তেতিয়া তেনেস্থলত লখিমপুৰ মেডিকেল কলেজত কিয় টিবি ৱাৰ্ড থাকিব নোৱাৰে মই লখিমপুৰ সমষ্টিৰ ওপৰত পাতিলো মই লাষ্টত নাওবৈচা সমষ্টি যেহেতু আই থিংক কংগ্ৰেছৰ বিধায়ক এজনে ইয়াত ন মই লাষ্টত কংগ্ৰেছৰ মই আহিম পোষ্টাৰ লগাইছে বিধায়কজনক কোনোবাই বিচাৰি দিলে এৱাৰ্ড দিয়া হ'ব বুলি এনেকুৱা অৱস্থা হৈছে নাওবৈচা সমষ্টিত দুবাৰ লগৰ বাইদেউ যাব নোৱাৰে ৰাস্তা পথৰ অৱস্থা বেয়া এনেকুৱা অৱস্থা হৈছে নাওবৈচাত ৰাইজে বিচাৰি ফুৰিছে আৰু পোষ্টাৰ লগাইছে বিধায়কজনক বিচাৰি দিলে 5,000 টকা এৱাৰ্ড দিয়া হ'ব বুলি পোষ্টাৰ লগাইছে তেলাহীৰ যদি পিছপৰা অঞ্চললৈ যে তাত আপুনি এটা যদি ঘৰ দেখে এইটো গোহালিনা স্কুল আপুনি ধৰিব নোৱাৰিব তাত মাষ্টৰৰ সংখ্যা য'ত 5জন হ'ব লাগে তাত হয়তো যেনে তেনে এজন মাষ্টৰ আছে পুৰণা নাওবৈচা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে ভৰত নৰহ ডাঙৰীয়া সম্পূৰ্ণভাৱে তাত বিফল যিহেতু নাওবৈচাত কোনো ধৰণৰ উন্নয়ন কৰিব নোৱাৰিলে কিন্তু লখিমপুৰ সমষ্টিৰ কিছু অংশ নাওবৈচাত বৰ্তমান অন্তৰ্ভুক্ত হৈছে ভৱিষ্যতে হ'ব কিন্তু এতিয়াও লখিমপুৰৰ যিজন বিধায়ক মানৱ ডেকাৰ অধীনত সেই সমষ্টি চলি আছে সমস্ত তেলাহী ব্লকটো বৰ্তমানৰ বিজেপিৰ বিধায়ক লখিমপুৰৰ বিধায়ক তেওঁ তাৰ বৰ্তমান বিধায়ক হৈ আছে কথাখিনি ভালকে অসমৰ ৰাইজক শুনিবলৈ দিবলৈ যত্ন কৰক 3,40,00,000 জনসংখ্যাৰ মুখ্যমন্ত্ৰী হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা চাওক নাওবৈচা সমষ্টিটোত বিজেপিয়ে দখল কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে তাত বিধায়ক নোহোৱাৰ কাৰণে তেওঁলোকে বোলে সমষ্টিত উন্নয়ন নকৰে কংগ্ৰেছৰ বিধায়কজনে যিহেতু 5 বছৰত তেওঁলোকে নাওবৈচা সমষ্টি উন্নয়ন কৰা নাই তেওঁক আমি এইটো কথা ধিক্কাৰ দিছো গৰিহণা দিছো তেওঁৰ নিচিনা এজন বিধায়ক নাওবৈচা সমষ্টিৰ যোগ্যই নহয় তেওঁক আমাৰ ভোট দিয়াটো বিফল হৈছে কিন্তু তাৰ মাজতে আমি ক'বলৈ বিচাৰিছো যদিহে নাওবৈচা সমষ্টিত অহা যিখিনি ফান সেই ফানখিনি যদি নাওবৈচা সমষ্টিৰ ৰাইজে বিজেপিক ভোট নিদিয়াৰ কাৰণে তেওঁলোকে কাটি যদি বেলেগ সমষ্টিত দিম বুলিকে ক'ব পাৰে তেওঁলোকে কিমান কমিউনিষ্ট এজন পাৰ্টি হ'ব লাগিব তেওঁলোকে কেনেকুৱা ধৰণৰ নীতি আদৰ্শ লৈ পিনি মুখ্যমন্ত্ৰী কাটি এনে এজন প্ৰতিনিধিক বা ৰাইজক ব্লেম দি লাভ নাই তথ্য আকাৰত কথাখিনি হ'ব লাগিব তেওঁ তথ্য প্ৰতিবেদন দেখুৱাওক তেতিয়া আমি মানি ল'ম কিন্তু এতিয়া মিছা মিছি ক'ব লাগে কাৰণে বিৰোধিতা কৰিব লাগে কাৰণে
চালে বেগ কোনোবাই বিৰোধিতা কৰিলে নহ'ব। নাওবৈচা সমষ্টিৰ আপোনালোকৰ বিধায়ক ভৰত নৰ সমষ্টিটোত যোৱা 5 বছৰত কিমান দিন থাকিলে? আমি সেইটো দুৰ্ভাগ্যজনকভাৱে আমাৰ দলৰ হ'লেও আমি প্ৰথমতে কৈছিলোঁ আমি দলৰ হ'লেও আমি সত্য প্ৰকাশ কৰাৰ আমাৰ ধৃষ্টতা আছে, আমাৰ সেইখিনি সাহস আছে। আমি নিজে সত্যত আছোঁ আৰু সত্য কথা আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ আমি নিজে সাহসী হৈছোঁ যে আমাৰ সমষ্টিৰ বিধায়ক ভৰত নৰ আমি নিজে সন্তুষ্ট নহয়। আমি একদম পোনপটীয়া আমি অসমবাসীৰ ওচৰত জনাব খুজিছোঁ যে স্বীকাৰ কৰিছোঁ, আপোনালোকে স্বীকাৰ কৰাব নালাগে, আমি নিজেই স্বীকাৰ কৰিছোঁ, তেওঁ বিধায়ক হিচাপে অত্যন্ত দুৰ্বল ভূমিকা গ্ৰহণ কৰিছে। এই টকশ্ব'ৰ যোগেদি আমি কেন্দ্ৰীয় সমিতিলৈ জনাব খুজিম, আমি ৰাণী নৰ ভৰত নৰৰ দৰে প্ৰতিনিধি আমাৰ লখিমপুৰ জিলাৰ পৰা আমি বৰ্খাস্ত কৰিম। তেনেকুৱা প্ৰতিনিধিৰ কাৰণে আজি আমি এওঁলোকৰ সন্মুখত মূৰ তুলি থিয় কথা ক'ব নোৱাৰা হৈছোঁ। গতিকে এনেকুৱা প্ৰতিনিধি আমাৰ দুৰ্ভাগ্যজনকভাৱে দলে যাতে দ্বিতীয়বাৰৰ কাৰণে বিবেচনা নকৰে, সেইখিনি কথা আমি ক'ব বিচাৰিছোঁ। আৰু ডিলিমিটেশ্যনৰ পাছত সঁচাকৈ দুৰ্ভাগ্যজনক কথা, কিছু কথা মানৱ ডেকা ডাঙৰীয়াৰ তাত ভূমিকা আছিল, সেইখিনি তেলাহী যিহেতু ব্লকটো সম্পূৰ্ণৰূপে যোৱাটো বিধানসভা নিৰ্বাচনত সেই ভোটাৰে তেওঁক নিৰ্বাচিত কৰি জিকাইছিল, তেওঁ কিন্তু লখিমপুৰৰ যি জাক জমকীয়া উন্নয়ন কৰিলে শৈক্ষিক দিশতেই কওক, তাৰ পাছতে পৰৱৰ্তী সময়ত আমাৰ লখিমপুৰৰ যিখন মেডিকেল কলেজৰ কথা কৈ আছে তাৰ আভ্যন্তৰীণ যিটো চিকিৎসা প্ৰণালীত আজিলৈকে এজনো গ্ৰাম্য জনজীৱনৰ ব্যক্তিয়ে এইখন মহাবিদ্যালয়ৰ পৰা চিকিৎসা কৰি আৰোগ্য লাভ কৰিব পৰা হোৱা নাই। ভেণ্টিলেশ্যনত থকা ব্যক্তিকো ইয়াৰ পৰা কিন্তু ৰেফাৰ কৰিব লাগে। নাওবৈচাৰ বিধায়ক ইতিমধ্যে নিৰুদ্দেশ হৈছে আৰু নাওবৈচাৰ বিধায়ক যিজন পূৰ্ব ঢকুৱাখানাত আছিল আৰু তেওঁৰ মানুহগৰাকীও লখিমপুৰত আগতে MP আছিল, কিন্তু তেওঁলোকে লখিমপুৰৰ বিগত 20টা বছৰ কিন্তু বহুত পিছুৱাই লৈ গ'ল। লখিমপুৰৰ উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ প্ৰাচীন হৈছে এই নৰদম্পতি। এই নৰদম্পতিয়ে কিন্তু লখিমপুৰৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। আপোনাক সুধিছোঁ মই প্ৰশ্নটো সুধিবলগীয়া হৈছে। আমি 25 বাৰ তাৰপিছত কি আমাৰ আলুগুটি বুলি কৈছে, কিয় কৈছে মিত্ৰজোঁট বুলি কিহৰ কথা কংগ্ৰেছে কওক যোনে নকওক, কংগ্ৰেছতো আমি দেখিলোঁ। গতিকে ইয়াৰ শূন্যতা কথা নাই, আমি সকলোতে প্ৰতিযোগিতা কৰিব কাৰণে যোগ্যতা আছে। আমি 5টা সমষ্টিৰ যোগ্যতা আছে। আমি 3টা সমষ্টিৰ প্ৰতিযোগিতা কৰিম। এতিয়া মই নকওঁ আপোনাক, সেইকাৰণে নকওঁ, আমাৰ সিদ্ধান্তটো হোৱা নাই। আমি 3টা সমষ্টিত SB কেন্দ্ৰীয় দিম। মোৰ AJPলে পুতৌ লাগে, এই অসম গণ পৰিষদে যেতিয়া অসমত চৰকাৰ আছিলে, চেণ্ট্ৰেলত অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিলে, সেইটো সময়ত প্ৰায় 20,000 মানুহক গুপ্ত হত্যা কৰিলে AJP চৰকাৰৰ দিনত। তাৰ পিছতো তেওঁলোকে গৈ পেলাই বিজেপি নেগুৰত ধৰিছে। কিন্তু এতিয়া আমি দেখিছোঁ যোৱাবাৰ 29খন চিট দিছিলে, এইবাৰ তেওঁলোকক 10খন চিটো নিদিয়ে। বিজেপিয়ে তেওঁলোকক নেগুৰত ধৰি পেলাই কৈছে গুপ্ত হত্যা AJPয়ে কৰিছিলে। আপুনি ঠিকে কৈছে। মোৰ AJPলে আপোনাৰ নাওবৈচা সমষ্টিৰ বিধায়কজন আপোনাৰ সফল নে বিফল সেইটো কওক এতিয়া। হয়, নাওবৈচা সমষ্টিৰ আপুনি বিধায়কজনৰ কথা কোৱাৰ আগত আপুনি কওক যে বিজেপি চৰকাৰে উন্নয়নৰ কথা কয় অসমখনৰ সমগ্ৰ, কিন্তু বিজেপি চৰকাৰে নাওবৈচাত কি উন্নয়ন কৰিলে আপুনি এইটো প্ৰশ্ন উত্থাপন কৰক বিজেপি চৰকাৰক। বিধায়কজন যিহেতুকে স্বাস্থ্যজনিত কাৰণত বাহিৰত আছে, কিন্তু তেওঁৰ বিধায়ক পুঁজি সকলো ধৰণৰ কাম সুচাৰুৰূপে চলি গৈ আছে নাওবৈচা সমষ্টিত। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক এজন আছিলে আমাৰ লখিমপুৰত। অতি দুৰ্ভাগ্যৰ কথা যে লখিমপুৰৰ প্ৰাক্তন কংগ্ৰেছী বিধায়কজনৰ ঘৰৰ মুখৰ গলিটো বৰ্তমানৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই বনাই উলিয়াইছে। আৰু তাৰ কাৰণে আমি লখিমপুৰবাসীয়ে আচলতে গৰিহণা দিব লাগে তেনেকুৱা এজন বিধায়ক, যিজন বিধায়কে উন্নয়নৰ নামত নিজৰ গলিটোও বনাব নোৱাৰিলে। সেইকাৰণে মানৱ ডেকা ডাঙৰীয়া অপ্ৰতিৰোধ বুলি আজি লখিমপুৰবাসীয়ে মানি লৈছে। মইতো কৈছোঁ নাওবৈচা সমষ্টিৰ যিজন বিধায়ক আছিলে বিফল বিধায়ক, নাম্বাৰ 1 বিফল অসমৰ ভিতৰত। কিন্তু তৎসত্ত্বেও বিজেপি চৰকাৰে এই লখিমপুৰৰ গোটেইকেইটা সমষ্টিৰ কাৰণে এজন অভিভাৱক মন্ত্ৰী নিয়োগ কৰিছিলে, ডক্টৰ ৰণোজ পেগু। কিন্তু সেই অভিভাৱক মন্ত্ৰীজনৰ জৰিয়তেও আমি নাওবৈচা সমষ্টিৰ কোনো উন্নয়নমূলক কাম কাজ দেখা নাই। নম্বৰ 2, বৰ্তমান যিজন সাংসদ আছে প্ৰধান বৰুৱাদেৱ, সাংসদজনটো নাওবৈচা সমষ্টিৰো সাংসদ,
তেওঁ অকল লখিমপুৰ বা বিহপুৰীয়া সমষ্টিৰ সাংসদ নহয়। গতিকে আমি এই সাংসদজনৰ যি উন্নয়ন হ'ব লাগিছিল, সাংসদ পুঁজিৰ, তেনেকুৱা ধৰণৰ সাংসদ পুঁজিৰো কোনো উন্নয়ন আমি দেখি পোৱা আপুনি নাই। ক'ব বিচাৰিছে যে প্ৰধান বৰুৱা ডাঙৰীয়াও ইয়াতে একো নকৰিলে? একো বৰ্তমানলৈকে আমাৰ একো পৰিলক্ষিত হোৱা নাই। নাওবৈচা সমষ্টিৰ যিজন অভিভাৱক মন্ত্ৰী আছিল, তেখেতেও অভিভাৱক মন্ত্ৰী এজনৰ অধীনতো বহুখিনি কাম কৰিব পৰা যায়। এই অভিভাৱক মন্ত্ৰীজনো ইতিমধ্যে বিফল হৈছে, ৰণোজ পেগু ডাঙৰীয়া। এতিয়া আপুনি নাওবৈচাৰ তেলাহী ব্লকৰ কিছু কিছু অঞ্চললৈ যাব। বিজেপি কৰ্মকৰ্তাসকলক জনাব খুজিছো যে বিজেপি দলৰ এগৰাকী তৃণমূল এগৰাকী সক্ৰিয় মহিলা নেত্ৰীয়ে যোৱা কিছুদিনৰ আগত অমিয় ভূঞাক বিৰোধিতা কৰি শ্লোগান দিছিল যে কমিশ্যন নহ'লে অমিয় ভূঞাই বিজেপি কৰ্মকৰ্তাসকলক নাচায়। তো বিজেপি কৰ্মকৰ্তাসকলে প্ৰতিবাদ কৰিবলৈ সক্ষম হৈছিল। মহিলা বিজেপি নেত্ৰীয়ে ভাবুকি আনিছিল। সেইকাৰণে আমি তাৰপিছত এওঁলোকে উন্নয়নৰ কথা পাতিব। এওঁলোকে মূল্যবোধৰ ৰাজনীতি নাজানে, এওঁলোকে সততাৰ ৰাজনীতি নাজানে, এওঁলোকে ন্যায়িক প্ৰতিবাদ নাজানে। অন্যায়, অবিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ বিজেপিয়ে প্ৰথমে ন্যায়িকভাৱে ৰাইজৰ সন্মুখত মই দেখিছো ইয়াতে মই এতিয়া বিজেপিক এটা প্ৰশ্ন কৰিম যে বাইদেউ, মহিলা কংগ্ৰেছৰ অংকিতা দত্তই এজন প্ৰাক্তন সভাপতিৰ জীয়ৰীয়ে কি কাৰণত কংগ্ৰেছ ত্যাগ কৰি বিজেপি দল যোগদান কৰিবলগীয়া হ'ল, এবাৰ ক্লিয়াৰ কৰি দিয়ক আমাক। আমি শুনিছো ইয়াৰ যিজন বিধায়ক মাধৱ ডেকাই কংগ্ৰেছৰ পৰা গৈ বিজেপিত ইমানেই উন্নতি কৰিছে, ইমানেই ভাল শ্লোগান মাৰিছে। এতিয়া ব্যক্তিগত কথা যে আপুনি সাঙুৰি আনিলে, গতিকে মই সামাজিকভাৱে ব্যক্তিগত কথা ক'ব খোজা নাই। অসমৰ একমাত্ৰ যুগদ্ৰষ্টা যুগনায়ক আমাৰ জুবিন গাৰ্গক হত্যা কৰি তেওঁ নিজে হত্যাকাৰী বুলি ক'লে। সেই আমি বিজেপিয়ে বুলি ক'লে আমি কেতিয়াও মানে তেওঁ কি ভিত্তিহীন কথা কৈছে, তেওঁ কি ভিত্তিহীন কথা কৈছে যে জুবিন গাৰ্গক বিজেপি চৰকাৰে মাৰিছে। কেনেকুৱা ভিত্তিহীন কথা কৈছে? যিহেতু ইয়াতে মই ওলোৱা নাই, ৰাইজৰ ফালৰ পৰা জুবিনদাৰ নামটো উচ্চাৰিত হ'ল। মোৰ প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই ফাষ্ট ট্ৰেক কোৰ্টৰ ডিমাণ্ড কৰি আছে, বিজেপিয়ে কিয় ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে কৰিব পৰা নাই? মোৰ প্ৰশ্নটো ন্যায় দিব ন্যায়ালয়ে। ফাষ্ট ট্ৰেক কোৰ্ট কাৰ্যপালিকা আমি জানো যে বিজেপিয়ে ন্যায় দিব নোৱাৰে, ন্যায় দিব ন্যায়পালিকাই। বাইদেউ, আজিৰ তাৰিখতো আপুনি জানে চাগে, আজি জুবিন গাৰ্গ হত্যাৰ আজি এটা ডেট পৰিছে। আজিৰ ডেটতো আপোনাৰ কি সিদ্ধান্ত ল'ব ন্যায়ালয়ে ল'ব, এই সিদ্ধান্ত বিজেপি দলে ল'ব নোৱাৰে। এইটো আদালতে কৰিব বাইদেউ, ফাষ্ট ট্ৰেক আদালত হওক কিবা হওক, এইটো ন্যায়পালিকাই চাব। ইয়াৰ লগত বিজেপি দল জড়িত নহয় বাইদেউ। তেখেতে চালেবাৰে কোবাই আছে, কথাটো কোৱাৰ লগে লগে চালেবাৰে কোবাব নালাগে। ফাষ্ট ট্ৰেক কোৰ্ট ইচ্ছা কৰিলে গভমেণ্টে এদিনৰ ভিতৰতে ফাষ্ট ট্ৰেক কোৰ্ট বহাব। চাওক বাইদেউ, ফাষ্ট ট্ৰেক কোৰ্ট কৰিলেও আৰু 2 মাহ আছে ইলেকশ্যনলৈ বাকী। 2 মাহৰ ভিতৰত একিউজ পাৰ্চনকেইটাকে 2 মাহৰ ভিতৰত হাজিৰ কৰাব নোৱাৰে। এমাহত মিনিমাম দুটা সাক্ষী হাজিৰ কৰাব পাৰিব, খুব বেছিকে বেছি। ফাষ্ট ট্ৰেক কোৰ্ট হ'লে গভৰ্ণমেণ্টে কিয় কৰিব পৰা নাই, মোক এইটো লাগে। মোক গভৰ্ণমেণ্টে কিয় ফাষ্ট ট্ৰেক কোৰ্টৰ নিৰ্দেশ দিব পৰা নাই? জুবিন গাৰ্গ কোনো দল সংগঠন ৰাজনৈতিক নেতা নহয়। জুবিন গাৰ্গ এটা হত্যা হয়। জুবিন দাৰ নামটো লৈ কোনো ৰাজনীতি কৰিব নালাগে। জুবিন দাৰ আৱেগ কংগ্ৰেছতো নাই, বিজেপিতো নাই। মই সাংবাদিক হিচাপে প্ৰশ্ন কৰিছো, জুবিন দাৰ নাম উলিয়াইছে ইয়াত, সেইকাৰণে মই প্ৰশ্ন কৰিব বাধ্য। আৰু বাইদেউ, কংগ্ৰেছে জুবিন গাৰ্গৰ বাহিৰে আৰু জুবিন গাৰ্গৰ নাম লোৱাৰ বাহিৰে আৰু বেলেগ ৰাজনৈতিক ইছ্যু নাই। প্ৰথম কথা হ'ল ফাষ্ট ট্ৰেক আদালতৰ কথাটো আহি আছে জুবিনদাৰ ন্যায়ৰ সম্পৰ্কত। প্ৰথম কথা হ'ল গৃহ বিভাগটো আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত। যদি ইচ্ছা কৰিলে হয়, তেতিয়াহ'লে গৃহ বিভাগে এইটো তৎকালীনভাৱে মানে নিৰ্দেশ দিব পাৰিলেহেঁতেন যে জুবিন গাৰ্গৰ যিটো ন্যায় আমি তৎকালীনভাৱে ফাষ্ট ট্ৰেক আদালতত দিব লাগে। আজি আমি লখিমপুৰ বিধানসভা সমষ্টিত আহিলো। লখিমপুৰ বিধানসভা সমষ্টিত গোটেই দল সংগঠনসমূহৰ লগত ৰাইজৰ মনৰ বুজ ললো। আগন্তুক নিৰ্বাচনত এইবাৰ কি হ'ব আৰু অহা বিধানসভা নিৰ্বাচনত ফলাফল কি হ'ব, কোনে শেষ হাঁহি মাৰিব, এয়া নিৰ্বাচনৰ ফলাফলে ক'ব। নৰ্থ ইষ্ট গ্ৰুপে সদায় গ্ৰাউণ্ড জিৰ'ত গৈ আমি সদায় ৰাইজৰ মনৰ বুজ লৈ এটা সঠিক ৰিপৰ্ট আপোনালোকৰ আগত পৰিৱেশন কৰাৰ প্ৰয়াস কৰি আহিছোঁ। এনেকুৱা ধৰণৰ যদি আপোনালোকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ছাপোৰ্ট কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিলে আমাৰ মনোবল বৃদ্ধি পায়। মই আফ্ৰিদা হুছেইন, কেমেৰা পাৰ্চন শ্যামলৰ লগত, লখিমপুৰ।